আজি পবিত্ৰ ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ গভীৰ ধৰ্মীয় ভাৱ গম্ভীৰতা আৰু আনন্দৰ মাজেৰে উদযাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ অসম তথা যোৰহাটতো এই পবিত্ৰ উৎসৱটি ব্যাপক উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে। যোৰহাটতো এই উপলক্ষে এক বিশেষ পৰিৱেশৰ সৃষ্টি হয়। যোৰহাট চহৰৰ মাজমজিয়াত অৱস্থিত ঈদগাহ মৈদানত পুৱাৰে পৰা হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল সমবেত হয়। সকলোৱে একেলগে সমূহীয়া নামাজ আদায় কৰি আল্লাহৰ ওচৰত দুৱা আগবঢ়ায়। এই নামাজত ধনী দুখীয়া ডাঙৰ সৰু সকলো ভেদাভেদ পাহৰি একে শাৰীত থিয় হৈ ভাতৃত্ববোধ আৰু ঐক্যৰ এক সুন্দৰ দৃষ্টান্ত স্থাপন কৰে। ঈদ উল ফিতৰ মূল বাৰ্তা হৈছে শান্তি সম্প্ৰীতি আৰু মানৱতা। সেই অনুসৰিয়ে যোৰহাটৰ ঈদগাহত সমূহীয়া নামাজৰ জৰিয়তে সমাজত শান্তি সম্প্ৰীতি আৰু সমৃদ্ধিৰ বাবে বিশেষ প্ৰাৰ্থনা কৰা হয়। সকলোৰে জীৱনত সুখ শান্তি বৰ্তি থকাৰ কামনা কৰি ভক্তসকলে আল্লাহৰ ওচৰত প্ৰাৰ্থনা আগবঢ়ায়। ইয়াৰ উপৰিও এইবাৰ নামাজত কিছু বিশেষ বিষয়েও গুৰুত্ব লাভ কৰে। বিশেষকৈ অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ ন্যায় শীঘ্ৰে লাভ কৰিবলৈ দুৱা আগবঢ়ায়। সমাজত ন্যায় প্ৰতিষ্ঠা আৰু সত্যৰ জয় হোৱাটো এই পবিত্ৰ দিনটোত সকলোৰে একান্ত কামনা। মুঠৰ ওপৰত ঈদ উল ফিতৰ হৈছে একতা ভাতৃত্ববোধ আৰু মানৱতাৰ এক মহান উৎসৱ। যোৰহাটতো এই উৎসৱৰ জৰিয়তে সেই একে বাৰ্তা পুনৰ এবাৰ সকলোৰে মাজত প্ৰসাৰিত হ'ল। যোৰহাটৰ পৰা অনুপম বৰা ৰিপোৰ্ট, পোহৰ লেভিট। অসমবাসী তথা সকলো মানৱ জাতিলৈ আজি পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ এই ঈদ উল ফিতৰে পৃথিৱীৰ সকলো অশান্তি দূৰ কৰি সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি কঢ়িয়াই আনক, তাৰে আশা কৰি মই আজি সাংবাদিক বন্ধুসকলৰ লগত মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনি কৈ মই সমাপ্ত কৰিছোঁ। সম্প্ৰীতি এনাজৰীডাল আৰু মজবুত কৰি তোলে যেন, আৰু ইয়াৰ লগতে আৰু এটা আমাৰ গানৰ শিল্পী জুবিন গাৰ্গ হিয়াৰ আমঠু জুবিন দা আজি আমাৰ মাজত হেৰাই যোৱা প্ৰায় ছমাহ অতিক্ৰম হ'ল। গতিকে তেখেতে যি ন্যায়, সেই ন্যায় প্ৰক্ৰিয়া যাতে খৰতকীয়া হওক আৰু তেখেতে যাতে উচিত ন্যায় পায়, তাৰ বাবে আমি মহান আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ইমাম চাহাবে আজি ঈদৰ নামাজত তাৰ বিষয়ে দোৱা কৰিলে। গতিকে আমি সকলোৱে তেখেতৰ ন্যায়ৰ বাবে দোৱা কৰিছোঁ। আজি আমাৰ এই যে 30টা দিন আমি ব্ৰত ধৰি নামাজ পঢ়িলোঁ। আজি 30টা নামাজৰ শেষত এই যি আমাৰ ঈদৰ নামাজ হ'ল ঈদ উল ফিতৰ, ইয়াত মই আশীষ বিচাৰোঁ অসমৰ প্ৰত্যেকজন জনগণক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে মিলা প্ৰীতিয়ে থাকে আৰু প্ৰত্যেকলৈ ঈদৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবিলাক খুব ভাল হওক, সুখৰ হওক আৰু আমাৰ যিসকল অসমৰ জাতি বৰ্ণ সকলো যে মিলি থাকিব পাৰে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়ে মই আপোনালোকক জনালোঁ। এইবাৰ এই মাজত অলৰেডি আমাৰ পেছ ইমাম আমাৰ যিখনে নামাজ পঢ়াইছে, তেখেতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেখেতে প্ৰাৰ্থনা জনাইছে। আৰু আমি সকলোৱে জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি বিচাৰোঁ আৰু তেখেতৰ যি ন্যায় প্ৰক্ৰিয়া ভাগ আছে, সেই ন্যায় প্ৰক্ৰিয়া ভাগ যাতে দ্ৰুতগতিত হয় আৰু তেখেতৰ যিসকল তেখেতে উচিত ন্যায় পাব বুলি আমি আশা কৰোঁ। আমাৰ চৰকাৰখনৰ ওপৰত আৰু আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। অন্যতম সা সুবিধাৰ থকা খোৱাৰ নিৰ্ভৰযোগ্য কল্যাণিক হোমষ্টে আৰু JKS মান্নাত হোমষ্টে। আপোনাৰ পৰিয়াল, ছাত্ৰ ছাত্ৰী, বিভিন্ন কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে থকা খোৱাৰ লগতে আৰামদায়ক সা সুবিধাৰে কল্যাণিক হোমষ্টে আৰু JKS মান্নাত হোমষ্টে। আমাৰ ইয়াত আপোনাৰ প্ৰয়োজন অনুসৰি খাদ্য নিজে প্ৰস্তুত কৰাৰ বাবে আছে আহল বহল উন্নত মানদণ্ডৰ পাকঘৰ। গৰম দিনত শীততাপ নিয়ন্ত্ৰিত কোঠালিৰ লগতে বাজেট অনুসৰি থকা খোৱাৰ ব্যৱস্থা, লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে কিছু ৰেহাই মূল্যত কোঠালি। তেনেহলে পলম নকৰি আহক আমাৰ কল্যাণিক হোমষ্টে আৰু JKS মান্নাত হোমষ্টেলৈ। আমাৰ ঠিকনা কল্যাণিক হোমষ্টে JKS মান্নাত চেউনিয়ালি, জামা মছজিদ, AT ৰোড, যোৰহাট।